Who was the first recipient of the Sahitya Akademi Award for Assamese Literature in 1955? 1955 চনত অসমীয়া সাহিত্যৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা। তেখেতে বনফুলৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। Which novel by Anuradha Sharma Pujari won the Sahitya Akademi Award in 2021? অনুৰাধা শৰ্মা পূজাৰীৰ কোনখন উপন্যাসৰ বাবে 2021 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইয়াৰ এখন অৰণ্য আছিল। Dr. Mamani Rostam Goswami won the Sahitya Akademi Award in 1982 for which book? Dr. Mamani Rostam Goswamiয়ে 1982 চনত কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মামৰে ধৰা তৰোৱাল। তেখেতে এই গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তিৱা সম্প্ৰদায়ৰ ওপৰত আধাৰিত ঐতিহাসিক উপন্যাস শিৰোনামেৰে 2008 চনত ৰীতা চৌধুৰীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰা উপন্যাসখনৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে দেওলাংখুই। তেখেতে এই উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। সন্মানীয় জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া সাহিত্যিক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তেখেতে মৃত্যুঞ্জয়ৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। ডক্টৰ মামনি ৰয়ছম গোস্বামীয়ে কোন চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2000। In which year was the first session of the Assam Sahitya Sabha held? কোন চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত কৰা হৈছিল? 1917 চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত কৰা হৈছিল। Who was the first president of the Assam Sahitya Sabha? অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা। Who was the first woman president of the Assam Sahitya Sabha? অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নলিনী বালা দেৱী। অসম সাহিত্য সভাৰ প্ৰথম সভানেত্ৰী আছিল নলিনী বালা দেৱী। Which book is considered the first printed Assamese book? কোনখন গ্ৰন্থক প্ৰথম অসমীয়া ছপা গ্ৰন্থ বুলি গণ্য কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ধৰ্মপুস্তক। ধৰ্মপুস্তক গ্ৰন্থখনক প্ৰথম অসমীয়া ছপা গ্ৰন্থ বুলি গণ্য কৰা হয়। ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰৰূপে ৰূপান্তৰিত হালধীয়া চৰাই বাওধান খাই উপন্যাসখনৰ ৰচক কোন? শুদ্ধ উত্তৰটো হৈছে হোমেন বৰগোহাঁই। Who is the author of Oshima Ja Heral Sima, one of the most popular adventure novel in Assamese literature? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাঞ্চন বৰুৱা। অসীমত যাৰ হেৰাল সীমা উপন্যাসখন কাঞ্চন বৰুৱাই ৰচনা কৰিছিল। প্ৰথম অসমীয়া উপন্যাস ভানুমতী কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। মাকাম নামৰ উপন্যাসখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰীতা চৌধুৰী। ৰীতা চৌধুৰীয়ে মাকাম নামৰ উপন্যাসখন লিখিছিল। Who wrote the collection of short stories কাঠনিবাৰীৰ ঘাট? কাঠনিবাৰীৰ ঘাট চুটিগল্প সংকলন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহিম বৰা। মহিম বৰাই কাঠনিবাৰীৰ ঘাট চুটিগল্প সংকলন লিখিছিল। Which famous Assamese poet is known as the বিহগী কবি? কোনজন বিখ্যাত অসমীয়া কবিক বিহগী কবি বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰঘুনাথ চৌধুৰী। তেখেতক বিহগী কবি বুলি জনা যায়। Who is known as the উপন্যাস সম্ৰাট of Assam? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰজনীকান্ত বৰদলৈ। তেখেতক অসমত উপন্যাস সম্ৰাট বুলি জনা যায়। Who wrote the সাহিত্য একাডেমী উইনিং নভেল ইয়াৰিং গম? সাহিত্য একাডেমী বিজয়ী উপন্যাস ইয়াৰিং গম কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। Who wrote the famous autobiography মোৰ জীৱন সোঁৱৰণ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা। কোনজন অসমীয়া সাহিত্যিকক শিলভদ্ৰ উপনামেৰে জনা যায়?
ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ৰেৱতী মোহন দত্ত চৌধুৰী। তেখেতক শিলভদ্ৰ উপনামেৰে জনা যায়। হু ইজ দি অথাৰ অফ অঘৰী আত্মাৰ কাহিনী? অঘৰী আত্মাৰ কাহিনী ৰচনা কোনে কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছৈয়দ আব্দুল মালিক। তেখেতে অঘৰী আত্মাৰ কাহিনী ৰচনা কৰিছিল। অন্তৰীপ নামৰ উপন্যাসখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভৱেন্দ্ৰনাথ শইকীয়া। তেখেতে অন্তৰীপ নামৰ উপন্যাসখন লিখি উলিয়াইছিল। হু ৰোট দ্য ফাৰ্ষ্ট আছামিজ ছনেট প্ৰিয়তমাৰ চিঠি? প্ৰথম অসমীয়া ছনেট প্ৰিয়তমাৰ চিঠি কোনে লিখি উলিয়াইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হেমচন্দ্ৰ গোস্বামী। তেখেতে প্ৰথম অসমীয়া ছনেট প্ৰিয়তমাৰ চিঠি লিখি উলিয়াইছিল। হু ইজ নন এজ অগ্নিকবি? অগ্নিকবি বুলি কোনজন কবিক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কমলাকান্ত ভট্টাচাৰ্য। তেখেতক অগ্নিকবি বুলি জনা যায়। হু ৰোট দি ফেমাছ হিষ্টৰিকেল প্লে পিয়লি ফুকন? বিখ্যাত ঐতিহাসিক নাট পিয়লি ফুকন কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰধৰ বৰুৱা। তেখেতে বিখ্যাত ঐতিহাসিক নাট পিয়লি ফুকন ৰচনা কৰিছিল। হুইচ নভেল বাই অনুৰাধা শৰ্মা পূজাৰী ৱন দি সাহিত্য একাডেমী এৱাৰ্ড ইন 2021? অনুৰাধা শৰ্মা পূজাৰীৰ কোনখন উপন্যাসে 2021 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইয়াত এখন অৰণ্য আছিল। এই উপন্যাসখনৰ বাবে তেখেতে 2021 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। হু ৰোট দি বুক কথাগীতা? কথাগীতা গ্ৰন্থ কোনে লিখি উলিয়াইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভট্টদেৱ। ভট্টদেৱে কথাগীতা গ্ৰন্থ লিখি উলিয়াইছিল। হু ইজ দি আউথাৰ অফ পয়েট্ৰি বুক অলকানন্দা? কবিতা পুথি অলকানন্দাৰ লেখক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নলিনীবালা দেৱী। হুইচ আছামিজ স্কলাৰ ৰোট আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট? কোনজন অসমীয়া পণ্ডিতে অসমীয়াত ইয়াৰ গঠন আৰু বিকাশ লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাণীকান্ত কাকতি। তেখেতে অসমীয়াৰ গঠন আৰু বিকাশ লিখিছিল। হু ইজ নন এজ গীতিকবি? কোনজন কবিক গীতিকবি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পাৰ্বতী প্ৰসাদ বৰুৱা। তেখেতক গীতিকবি নামেৰে জনা যায়। হু অথাৰ্ড দি নভেল দেওলাংখুই? দেওলাংখুই উপন্যাসখন কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰীতা চৌধুৰী। ৰীতা চৌধুৰীয়ে দেওলাংখুই উপন্যাসখন ৰচনা কৰিছিল। হুইচ অথাৰ ইউজ দি পেন নেম এখুত ককাইদেউ? কোনজন লেখকক আমি এখুত ককাইদেউ বুলি জানো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নৱকান্ত বৰুৱা। হু ৰোট দি হালধীয়া চৰাই বাওধান খায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হোমেন বৰগোহাঁই। হু ৰোট দি নভেল অভিযাত্ৰী? অভিযাত্ৰী উপন্যাসখন কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নিৰুপমা বৰগোহাঁই। হু ইজ নন এজ লুইত কোঁৱৰ? লুইত কোঁৱৰ নামেৰে কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰুদ্ৰ বৰুৱা। হু ৰোট দি মডাৰ্ণ শ্বৰ্ট ষ্টৰী কালেকশ্যন মধুপুৰ বহুদূৰ? আধুনিক চুটিগল্প সংকলন মধুপুৰ বহুদূৰ কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিলাভদ্ৰা। হু ৰোট ফৰিংবোৰে বাটৰ কথা জানে? ফৰিংবোৰে বাটৰ কথা জানে কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সমীৰ তাঁতী। নামঘোষা নামৰ দাৰ্শনিক গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাধৱদেৱ। মাধৱদেৱে নামঘোষা নামৰ দাৰ্শনিক গ্ৰন্থখন লিখি উলিয়াইছিল। হু ৰোট দি ফাৰ্ষ্ট আছামিজ কমেডি প্লে লিটিকাই? প্ৰথম অসমীয়া ধেমেলীয়া নাটক লিটিকাই কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা। হু ৰোট দি চিলড্ৰেনছ বুক শিয়ালি পালেকৰ ৰতনপুৰ? শিশু গ্ৰন্থ শিয়ালি পালেকৰ ৰতনপুৰ কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নৱকান্ত বৰুৱা। মৃত্যুঞ্জয় উপন্যাসৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। হু ৰোট দ্য পয়েট্ৰি কালেকশ্যন সুদীৰ্ঘ দিন আৰু ঋতু? কাব্য সংকলন সুদীৰ্ঘ দিন আৰু ঋতু কোনে ৰচনা কৰিছিল?
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নিৰ্মল প্ৰভা বৰদলৈ। দি ড্ৰামা ৰূপালীম ৱাজ ৰিটেন বাই। ৰূপালীম নাটখন কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। আজান ফকীৰ উপন্যাস কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছৈয়দ আব্দুল মালিক। হু ৰোট দ্য বুক অসমীয়া সাহিত্যৰ ইতিহাস। অসমীয়া সাহিত্যৰ ইতিহাস গ্ৰন্থ কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বীৰেন কুমাৰ বৰুৱা। হু ৰোট দ্য ফাৰ্ষ্ট আছামিজ ছচিয়েল প্লে ৰাম নৱমী। প্ৰথম অসমীয়া সামাজিক নাট ৰাম নৱমী কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুণাভিৰাম বৰুৱা। হু ইজ নন এজ পাপৰি কবি। পাপৰি কবি বুলি কোনজন কবিক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গণেশ গগৈ। বিখ্যাত কবিতা সংকলন সাগৰ দেখিছা কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দেৱকান্ত বৰুৱা। নিমাতী কন্যা নাটকখন কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। হু ইজ দ্য অথৰ অফ দি শ্বৰ্ট ষ্টৰী কালেকশ্যন গোলাম। চুটিগল্প সংকলন গোলাম কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সৌৰভ কুমাৰ চলিহা। সৌৰভ কুমাৰ চলিহাই চুটিগল্প সংকলন গোলাম লিখিছিল।